জোঁৱাইটো বেমাৰত ভুগি আছে অথচ খবৰ ল'বলৈ কোনোৱেই নাই এওঁ ভাল পাইছে বেছি চিন্তা কৰিব নালাগে তোৰ বিয়াৰ পিছৰ পৰা কি হৈছে বুজি পোৱা নাই মামীয়েৰে মোৰ লগত কথাই পাতিব নিবিচাৰে অ' মাই গড মূৰৰ বিষ কেনেবাকে তোমাৰো ডেংগু নাই নাই চিন্তা কৰিব নালাগে জ্বৰ হোৱা নাই তথাপিও এবাৰ চেক কৰাই লোৱাটো ভাল আছিল নেকি মই জানো মায়ে বোৱাৰীৰ ৰূপত নিজৰ ছোৱালীক বিচাৰে সেইকাৰণে কেতিয়াবা যদি তোমাক কিবা কয়ো তুমি প্লিজ খং নকৰিবা নকৰোঁ খং মই সদায় চেষ্টা কৰিম তেওঁক সুখী কৰি ৰাখিবলৈ কৰিবলৈ যায় অকণমান আহোঁ ৰ'বা ইমানবোৰ টকা লৈ আপুনি ক'লৈ যায় তোমাক কিয় লাগে নহয় মানে আগতে বিজনেছৰ কামত এনেকৈ কেছ ব্যৱহাৰ নকৰে যে সেইকাৰণে সুধিলোঁ ক্লায়েণ্ট এজনক কেছ টকা লাগে সেইকাৰণে কেছ লৈছোঁ হ'ব হ'ব আপুনি সেইবোৰ চিন্তা নকৰিব মই দেউতাৰ লগত ডিছকাছ কৰি গোটেই ডিটেইলছখিনি আপোনাক কৈ আছোঁ কি ক'লে অঁ হয় 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 আপুনি সেইবোৰ চিন্তা কৰিব নালাগে ঠিক আছে মই আপোনাক অলপ পিছত ফোন কৰি আছোঁ অঁ এইখন ঘৰত আৰু থাকিবৰ মন নোযোৱা হৈছে আৰে হঠাৎ আকৌ কি হ'ল এনেদৰে জ্বালামুখীৰ দৰে জ্বলিছা যে অঁ জ্বালামুখীৰ দৰে জ্বলিছোঁ কিমান আৰু বুকুত দুখ লুকুৱাই ৰাখিম কি কি হৈছে ক'বাতো তোমাৰ মায়ে মৰমৰ পুত্ৰৰ পত্নীক তেওঁৰ আটাইতকৈ দামী নেকলেছডাল গিফ্ট দিছে মোকতো দিয়া নাছিল মই কি তেওঁৰ বোৱাৰী নহয় সম্ভৱ তুমি পাহৰিছা মেঘনা আমাৰ বিয়াৰ পিছত মায়ে তোমাকো এটা নেকলেছৰ ছেট আৰু নিজৰ পচন্দৰ কাপোৰ দিছিল যি গহনা তুমি আউট অফ ষ্টাইল আৰু কাপোৰবোৰ টাউন মাৰ্কেট বুলি তেওঁক উভতাই দিছিলে তাৰপিছত আৰু মায়ে তোমাক একো দিয়া নাই এইবোৰ চব তোমাৰ কৰ্মৰ ফল আৰু এক জ্বলি একো লাভ নাই এইটো তোমাৰ এইটো মেণ্টেলিটি মোৰ প্ৰতি থকা তোমাৰ এইটো মেণ্টেলিটিৰ কাৰণে এইখন ঘৰত মই পাবলগীয়া সন্মান অধিকাৰ একো পোৱা নাই তুমিয়ে মোক ছাপোৰ্ট নকৰা সন্মান খুজিলেই নাপায় মেঘনা সন্মান আৰ্জিব লাগিব সন্মান পাব পৰা ব্যৱহাৰ কৰিব পাৰিব লাগিব মানুহৰ মৰমক মূল্য দি মানুহৰ ভাৱনাক গুৰুত্ব দিব পাৰিব লাগিব তেতিয়াহে তুমি আনৰ মৰমৰ পাত্ৰ হ'ব পাৰিবা আৰোহীয়ে যি সন্মান আৰু মৰম পাইছে তাৰ বাবে তাই যোগ্য কথাবোৰ হয়নে নহয় এবাৰ ভাবি চাবাচোন এটা কথা জানানে কি বা হেনো গুৱাহাটীত আছে ভাড়া ঘৰত হয় নেকি ভালে তাই তোমাক ফোন কৰিছিলে নেকি নাই কৰা সেইবাবেইতো বেয়া লাগিছে তাই চাগে মোক বেয়াই পাই আছে তুমি যদি কোৱা বাক ফোন কৰি ক'ত আছে সুধি লগ কৰিব পাৰোঁ নালাগে নেকি তুমি ঘৰৰ পৰাই ফোন কৰিবা ব'লা নহ'লে আমি ৰেষ্টুৰেণ্টতে কিবা এটা খাই যাওঁ ব'লা না
এবাৰ তৎক্ষণাত বাক লগ কৰি তাৰপিছত খাওঁ। আৰোহী প্লিজ আজি নালাগে নেকি? মানে মই তোমাক ফুৰাবলৈ আনিছোঁ আৰু হ'ব দিয়া, বুজিছোঁ। বাইদেউ 10 টকা পইচা দিব। ৰ'ব, এইটো লওক। ভগৱানে আপোনাৰ মংগল কৰে। বা আকাশ, সেইজনী বা চোৱা না। নহয় নেকি, কোনোবা বেলেগ চাগে। মই বাক চিনি নাপাম নে? প্লিজ উভতি ব'লা না। অ'কে। বা আৰোহী, বা তই ইয়াত? বাবা, মই তোৰ মনৰ কথা বুজিছোঁ, কিন্তু উপায় নাই। তই তোৰ আৱেগক কণ্ট্ৰল কৰিব লাগিব। চাবি, সময়ত সকলো ঠিক হৈ যাব। তাকে আশা কৰিছোঁ। অঁ, তোক মোৰ কথা এটা ক'বলগীয়া আছিল। আৰোহী দেউতাক লৱণৰ কথা। আৰোহীৰ দেউতাকৰ কথা? তই মোক ইমানেই বেয়া পাইছনে? ইয়ালৈ আহি খবৰ এটাও দিয়া নাই। ধেত নহয়, সময় পোৱা নাই আৰু জইন কৰিছোঁহে চাকৰিত। ইফালে নতুন ঠাই, বস্তুবোৰ ঠিক ঠাক কৰাতে ব্যস্ত হৈ আছোঁ। মই সকলো বুজি পাইছোঁ। ব'ল এতিয়া আমাৰ ঘৰলৈ। আজি নাযাওঁ দে। নুশুনো মই তোৰ কথা। আকাশ, কোৱা না বাক আমাৰ ঘৰত যাবলৈ। মই কি ক'ম, তোমালোকে ডিচাইড কৰা। আকাশ, গা ভাল পাইছা এতিয়া? অঁ পাইছোঁ। আৰু এই ইমান যত্ন ল'লে ভাল নাপাম কিয়? ভাল লাগিল শুনি। মোৰ ভণ্টিয়ে যে তোমাক সুখী কৰিব পাৰিছে। সেইবোৰ পিছত কবি, এতিয়া ব'ল না। আৰু সেই আশাৰ কামতো থাকিব পাৰে। ইমান জোৰ কিয় কৰিছা? আহিব সময় উলিয়াই, হয়নে আশা? অঁ, আহিম দিয়া। 2 এদিনতে আহিম। আজি নাযাওঁ, বহুত কাম আছে। মোক বেয়া পাই থকা বাবে নোযোৱা নহয়তো? একদম নহয়। তেনেকৈ কিয় কৈছা? আৰু সেই যাওঁ বোলা, দেৰি হৈছে। বা মই আহোঁ, তই আহিবি কিন্তু সোনকালে আহিবি। ঠিক আছে, যা। আহিছোঁ। মই আহোঁ, সোনকালে আহিবি। অঁ, যাম।
আজি আৰোহীয়ে বোলে বিৰাট ফূৰ্তি পাইছে জান তাই কি কৈছে জাননে তাই এদিনতে যিমান ঠাই দেখিলে আজি অত বছৰ বোলে গুৱাহাটীত ইমান ঠাই দেখাই নাছিলে আৰু তাই এটা কথা শুনি মই হাঁহি ৰাখিব পৰা নাই তাই কি কৈছে জান আকাশ মই কি কৈ আছো তই শুনা নাই আৰু মই ইমান কথা কৈ আছো তই মনে মনে আছ যে তুমি কিবা কৈছিলা মা তোৰ কি হৈছে আকাশ আকৌ গা বেয়া লাগিছে নেকি নাই আই এম ফাইন মা ঠিকে আছো তেনেহ'লে তই কি চিন্তা কৰি আছ মই অকলে অকলে হাঁহি আছো আৰু তই কিবা ভাবি আছ আস্থা গুৱাহাটীলৈ আহিছে মা আস্থা গুৱাহাটীলৈ আহিছে মানে তাই গুৱাহাটীত চাকৰি পালে তাৰ মানে তই এতিয়াও আস্থাক পাহৰিব পৰা নাই পাহৰিবইতো চেষ্টা কৰি আছো মা কিন্তু আকৌ আগলৈ আহি যায় আজি তাইক লগ পাইছিলোঁ আৰু এইটো তাইক ইয়ালৈ লৈ অহা কথাই কৈছে মই সেই কথাটোত ইমান গুৰুত্ব নিদিলোঁ ভালেই কৰিছ নাজানো মই ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ কিন্তু বৰ অশান্তি পাই আছোঁ মই এনেকুৱা লাগিছে যেন আৰু মোৰ কথা ভাবোঁতে মই আস্থাক ইগন'ৰ কৰি আছোঁ আৰু তাই আৰু মোৰ বন্ধুত্বকো যেন মই অপমান কৰিছোঁ বাবা মই তোৰ মনৰ কথা বুজিছোঁ কিন্তু উপায় নাই তই তোৰ আৱেগক কণ্ট্ৰল কৰিব লাগিব চাবি সময়ত সকলো ঠিক হৈ যাব তাকে আশা কৰিছোঁ তোক মোৰ কথা এটা ক'বলগীয়া আছিল আৰোহীৰ দেউতাক লৱণৰ কথা আৰোহীৰ দেউতাকৰ কথা কিন্তু তই আৰোহীক একো নকবি তাই মনত বৰ দুখ পাব কি কথা আছিলে কোৱাচোন ই মনে কৈছে তই তেওঁৰ পৰা অলপ সাৱধানে থকাটো ভাল হ'ব কাৰণ তোৰ যে এক্সিডেণ্টটো হৈছিল ভালদৰে চলোৱা চিন্তা নকৰিবা হে ভগৱান বচাবা আৰু আৰোহী মই ইমানেই বৰ হলো নে এবাৰ মোৰ ফালে নাচালাও চৰি মোৰ উপায় নাছিলে তোমাৰ পৰা মোক আৰু একো নালাগে আকাশ মই একো নিবিচাৰো আনকি মোক মৰমৰ অধিকাৰো নালাগে নন্দন বৌ বৌক মই অহাৰ পৰা দেখাই নাই গা বেয়া নেকি জানো পাই দুপৰীয়াৰ পৰা ৰুমতে সোমাই আছে দুপৰীয়া ভাত সাজো খাব নাহিলে ভাত নাখালে তুমি ৰুমতে দি আহিব পাৰা কি যে কোৱা বৌ তেখেতে যেতিয়ালৈকে নিজে নকয় তেখেতৰ ৰুমত সোমোৱা সাহস মোৰ নাই যিহে খং মায়ে গম পায়নে পাইছে চাগে বৌৰ মাজে মাজে এইবিলাক চলিয়ে থাকে বুজিছা মাজে মাজে চলি থাকে মানে লাহে লাহে সকলোবোৰ গম পাবা দিয়া মই এতিয়া একো নকওঁ হ'ব দিয়া নালাগে ক'ব মই এবাৰ তেওঁৰ ৰুমলৈ যাওঁ ৰ'বা বৌ
আস্থা কিয় কান্দিছা চোৱা মই আহিছোঁ তোমাৰ ওচৰলৈ তুমি এনেকৈ কান্দি থাকিলে মই বহুত কষ্ট পাওঁ আস্থা প্লিজ নেকান্দিবা আকাশ তুমি আহিছা অঁ তুমি তুমি আজি কিয় ভালকে মতা নাছিলা মই ইমানেই পৰ হলো নে এবাৰ মোৰ ফালে নাচালাও চৰি মোৰ উপায় নাছিলে তোমাৰ পৰা মোক আৰু একো নালাগে আকাশ মই একো নিবিচাৰো আনকি মোক মৰমৰ অধিকাৰো নালাগে হয়তো তোমাৰ হৃদয়ৰ সৰু চুক এটাত মোক ঠাই দিবা কোৱা দিবা তোমাৰ মৰমৰ মাত এষাৰি পালেও মই জীয়াই থাকিব পাৰিম আস্থা মই তোমাক কেতিয়াও মনৰ পৰা আঁতৰ কৰিব নোৱাৰো সেই কথাটো তুমিও জানা সঁচা অঁ সঁচা আকাশ আকাশ বহুত কষ্ট পাইছো আকাশ বহুত বেছি কষ্ট পাইছো মই এটা কথা অন্তত ভালকৈ বুজিছো এতিয়া একেলগে থাকিলেই যে প্ৰেম জীয়াই থাকিব তেনেকুৱা কেতিয়াও নহয় কেতিয়াও নহয় প্ৰেম চাগে সেয়াই যি সকলো শেষ হৈ যোৱাৰ পিছতো লগত থাকে